কি কৰিব লাগিব কেনেকৈ পঢ়ুৱাব হা তো গাৰ্জেনক কেনেকৈ কনভিন্স কৰি কিনে সেই আমাক সেই টিচাৰ আণ্ডাৰত দিব লাগিব হা এইটো কাম থাকিব আপোনাৰ পাৰিব আপুনি যেহেতু আপুনি আপোনাৰ কি কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে না পাছ কৰিলে আচ্ছা ছেকেণ্ড ইয়াৰত আছে এতিয়া কিন্তু টিচাৰ হ'ব বিচাৰে না মেনেজমেণ্টত থাকিব বিচাৰে কোঅৰ্ডিনেটৰ থাকিব বিচাৰিছে কোঅৰ্ডিনেটৰ থাকিলে আপোনাৰ অলপ মানে কি কৰিব ফিল্ডত যাব লাগিব মানে কি এই যে 10টা ভিলেজ যে আছে 10টা ভিলেজৰ 10জন টিচাৰ থাকিব আৰু পঞ্চায়ত টিচাৰ থাকিব বিদ্যালয় টিচাৰ থাকিব সেইটো বিলাক কিন্তু আপোনাৰ ফিল্ড গৈ কিনে কামটো কেনেকৈ চলি আছে নে নাই সিহঁতৰ মানে পঢ়াই আছে নে নাই সেইটো চিন্তা কৰি সংস্কাৰ ওচৰত কোনটো পঞ্চায়ত হয় এটি খুদিমাৰি পঞ্চায়ত আছে ইয়াৰ বকলত সুপাৰ মাৰ্কেট তাত হয় খুদিমাৰি বেলেগত তো এইটো আৰু তো আপুনি তো এতিয়া আৰু আমালোকৰ যেটো আপোনাৰ এইটো পঞ্চায়ত আছে মধুধামাৰী পঞ্চায়ত ঠিক আছে আপুনি যেটো ইচ্ছুক আছে আমালোকে চাম আপোনাৰ কি কলা হয় যেটো আমি আৰু বাইরে অলপ এক্সপ্লেইন কৰি দিওঁ মই মেনেজমেণ্টৰ টিচাৰটো কেনেকৈ বুজাই দিলোঁ বেলেগখিনি মানে এতিয়া ট্ৰেইনিং তোমাৰ যেনেকুৱা মইতো আৰু ৰেগুলাৰ তোমাক বুজাব নোৱাৰিম তেনেকুৱা আমাৰ কি যেনেকুৱা স্কুলত পঢ়ি আছা সেম আমাৰ ইয়াতো পঢ়াৰ চিষ্টেম আছে মোক কথা ক'ব গ'লে তুমি এইটো 2 ঘণ্টা কাপ তোমাৰ পঢ়িব লাগিব মেনেজমেণ্টৰ যে মানে কোৰ্স কৰে সেম তেনেকুৱা তোমাৰ ইয়াত কোৰ্স হয় তো সেই কোৰ্সৰ ওপৰত তেতিয়া তোমাৰ সাৰ্টিফিকেট প্ৰভাইড কৰা হ'ব গতিকে এটা ইনষ্টিটিউটত যেতিয়া কোৰ্স ল'ব তোমাৰ নিশ্চয় তাত ফিজ থাকিব লাগিব আৰু সেই ফিজ লৈ যদি তোমাক কোনো মেইনটেনেন্স দিয়ে সেইটো ফিজ দিয়াত ভাল হ'ব না বেয়া হ'ব মেইনটেনেন্স মানে কথাটো কৈছো যে যদি তোমাক এজনে ট্ৰেইনিং প্ৰভাইড কৰি আছে তুমি সেই ট্ৰেইনিংৰ কাৰণে তুমি তাত মানে কিবা ফিজ দিছা ফিজ দিয়াৰ বিনিময়ত তোমাক তাত ট্ৰেইনিংও দি আছে তোমাৰ সাৰ্টিফিকেটও প্ৰভাইড কৰি আছে তাৰ পিছত তোমাক মান্থলি এটা মেইনটেনেন্স মানে স্যালাৰি দি আছে গতিকে সেই ট্ৰেইনিং ফিজটো দিয়া তোমাৰ ভাল হ'ব না বেয়া হ'ব গতিকে সেইটো আমাৰ ইয়াত সেই পঞ্চায়তৰ হিচাপত আমাৰ ইয়াত এটা ট্ৰেইনিং ফিজ দিব লাগে মানে তুমি যেটো কৈ আছো মানে এটা